এইবোৰ চব কথা সাধাৰণতে নিৰ্বাচনৰ ওচৰত ওলায়। মই যোৱা যোৰহাট লোকসভা নিৰ্বাচনত যেতিয়া মোৰ মাত্ৰ 1 মাহ আছিল, তেতিয়া বিভিন্ন কথাবোৰ ওলায় যে বিদেশৰ ছোৱালী কিয় বিয়া কৰিলে, অসমৰ ছোৱালী নাপালে নেকি। এই নিৰ্বাচনৰ ওচৰত এইখিনি কথা ওলায় আৰু এইবোৰ চব আৰু মছলা কথাবোৰ ওলায় আৰু। কিন্তু এবাৰ দেখিছো নিৰ্বাচন অহাই নাই, 1 বছৰ আছে, এতিয়াৰ পৰাই বিজেপি এই ধৰণৰ কথাবোৰ আৰম্ভ কৰিছে। কিবা এটা ইংগিত তেওঁলোকে মানে ৰাইজৰ যে তেওঁলোকৰ প্ৰতি মোহভংগ হৈছে, এই ভয়ে লৈ আজি তেওঁলোকে এইবোৰ ধৰণৰ কথা যুক্তিহীন কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এটা চৰ্চা হৈ আছে যে আপোনাৰ পত্নীয়ে আইচিছৰ লগত মানে ঘনিষ্ঠতাৰে কিবা কাম কৰিছে, সেনেকুৱাও এটা চৰ্চা হৈছে। মানে যদি মোৰ পত্নী পাকিস্তান এজেণ্ট, মই ইণ্ডিয়া এজেণ্ট আৰু ইণ্ডিয়াই জিকিব, যদি তেওঁ ISI মই হ'ব। এইবোৰ চব মই মানুহৰ বিবেকৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু মানুহো জানে মই জনসাধাৰণৰ ওপৰত এৰি দিছো। তেওঁলোকৰ লগত মই যুঁজিম এতিয়া। মোৰ ৱাইফৰটো নিজৰ চেনেল নাই যে এইবোৰ চব অপপ্ৰচাৰ মানে ভাঙিবলৈ। আমাৰ ওচৰতো পৰ্টেল নাই, আমাৰ ওচৰতো চেনেল নাই, পৰ্টেল নাই। যিয়ে নহওক আমি ৰাইজৰ বিবেকৰ ওপৰত আমি এৰি দিছো, ৰাইজে ভালদৰে জানে। আৰু মই ভাবিছো ক'ৰবাত মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে নেকি। আজি কিবা মৰ্ণিঙত টুইট কৰিছে, মই দেখিছো যেতিয়াৰ পৰা তেওঁলোকৰ দলৰ ভিতৰত নতুন সভাপতি আহিছে, তেওঁ নিজৰ গাদীৰ প্ৰতি অলপ শংকিত হৈছে নেকি। হ'লে আমি দেখিছো বিজেপিত মানে লাষ্ট মমেণ্টত কাক CM বনাই দিয়ে কোনে ধৰিব নোৱাৰে। দিলীপ শইকীয়া ডাঙৰে এতিয়া অসম বিজেপি ভাবি CM প্ৰাৰ্থী নেকি, সেইটো লৈ মই ভাবিছো মুখ্যমন্ত্ৰী অলপ শংকিত হৈছে। তেওঁ এই মাটি সম্পৰ্ক বহুত ডেফেমেশ্যন কেছবোৰ এইবোৰ চব দিল্লীৰ চব কাণত পৰি আছে। তো কোন দিনত তেওঁৰ নিজৰ চকী থাকে নাথাকে সেয়া লৈ শংকিত হয়। এতিয়া ছিংগাপুৰৰ পৰা তেওঁ বা ক'ৰবাত তেওঁ টুইট কৰি আছে আৰু মোৰ ফালে পৰা শুভেচ্ছা।